শিৱসাগৰৰ খেলুৱৈ আৰাইনা তাহছিন আহমেদৰ সফলতাত গৌৰৱান্বিত শিৱসাগৰবাসী ৰাইজ। উল্লেখযোগ্য যে শিৱসাগৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ নিলগৰ সোণপুৰা নুৰ নাহাৰ আহমেদ আৰু জেমিউৰ আহমেদৰ কন্যা আৰাইনা তাহছিন আহমেদে লন টেনিছৰ জৰিয়তে ৰংপুৰত উজ্বলিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে আৰাইনাই অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত লন টেনিছৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জয়ী হোৱাৰ লগতে স্থান দখল কৰিবলৈ সক্ষম হৈছে। মই আৰাইনা তাহছিন আহমেদ। মই অল আছাম আমাৰ শিৱসাগৰত হৈছিলে 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে মই তাত আণ্ডাৰ 18 গাৰ্লছ কেটেগৰীত খেলি মই চেম্পিয়ন হ'লোঁ। ইয়াত চেম্পিয়ন হোৱাৰ কাৰণে বেলেগ কিবা সুবিধা পাইছা নেকি? তেনেকৈ নাই। মই ৰিচেণ্টলি মই গুৱাহাটীত গৈছিলোঁ। আমাৰ SGFI হেৰি নেশ্যনেলছৰ কাৰণে আছাম টীমৰ ছিলেকশ্যন আছিল। মই তাত ছিলেক্ট হ'লোঁ আণ্ডাৰ 14 কেটেগৰীত। তাৰ খেল কেতিয়া আছে? তাৰ খেল ৰিচেণ্টলি জানুৱাৰীত হ'ব হাৰিয়ানা ৰোহতাকত। তুমি কেতিয়াবা খেলি আছা? মই প্ৰায় 7 yearsমান হ'ল। মাজতে ব্ৰেক দি দিছিলোঁ ক'ভিডৰ কাৰণে, তাৰপৰা আকৌ ষ্টাৰ্ট কৰিছোঁ। যিহেতু তুমি দেখিছা যে আজিকালি নৱপ্ৰজন্ম বহুত বেয়া ৰাস্তাত গুচি যায় বা তেওঁলোকে নিজকে ধ্বংসগ্ৰহত পেলাই আছে, আৰু তুমি এফালে খেলি পেলাই নিজৰ জীৱন গঢ় দি আছা, সেইসকল লোকক কি ক'বা যিসকল লোকে নিজৰ জীৱন ধ্বংসগ্ৰহত পেলাই আছে? সেই বেয়া ৰাস্তাত যাবলৈ মানে এভইড কৰিবলৈ ক'ম, আৰু নিজকে বিজি ৰাখিবৰ কাৰণে যিকোনো এক্সট্ৰা কাৰিকুলাম ৰাখিব লাগে, মানে সেইবিলাক বস্তুৰ পৰা মানে মনটো ডাইভাৰ্ট কৰিবৰ কাৰণে নিজকে বিজি ৰাখিব লাগে। মানে এক্সট্ৰা যিকোনো কাৰিকুলাম কৰি মানে নিজকে বিজি কৰি ৰাখিব লাগে, সেইবিলাক আমাৰ মন ডাইভাৰ্ট কৰিব লাগে। ঘৰৰ মানুহৰ পৰা কেনেকুৱা ধৰণৰ ছাপোৰ্ট পাইছা খেলৰ? ঘৰৰ মানুহৰ পৰা সমান ভাল ছাপোৰ্ট দিছে, আৰু মোৰ কোচেও বহুত ছাপোৰ্ট দিছে। ক্লাবৰ পৰা বহুত ছাপোৰ্ট পাইছোঁ। মোৰ কোচ লুকু বৰঠাকুৰ ছাৰ, বেদান্ত ছাৰ, তাৰপিছত ৰূপম ছাৰ, প্ৰিয়াংকু ছাৰ, মানে পূৰা ছাপোৰ্ট কৰে মোক। মানে ক্লাবৰ পৰা ছাপোৰ্ট বহুত পাইছোঁ আৰু ঘৰৰ পৰাও পাইছোঁ বহুত, মানে সমানে আৰু পূৰা। খেলি যাম বুলি ভাবিছা এই ধৰণে? খেলি যাম ভাবিছোঁ, আৰু বাহিৰতো বহুত খেলিম, আৰু ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিব মন মোৰ। উল্লেখযোগ্য যে আৰাইনা তাহছিন আহমেদে নাজিৰাস্থিত DPSত শিক্ষা গ্ৰহণ কৰাৰ লগতে নিজৰ খেলকো সমান্তৰালভাৱে আগুৱাই নিছে। শিৱসাগৰ গত 1 ডিচেম্বৰৰ পৰা 5 ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত লন টেনিছ প্ৰতিযোগিতাত 18 বছৰ তলৰ শাখাত অংশগ্ৰহণ কৰি প্ৰথম স্থান দখলেৰে শিৱসাগৰৰ নাম উজ্বলাবলৈ সক্ষম হৈছে মেধাৱী ছাত্ৰীগৰাকীয়ে। মোৰ নাম নুৰ নাহাৰ আহমেদ। আপোনাৰ কন্যাৰ নাম? মোৰ ছোৱালীৰ নাম আৰাইনা তাহছিন আহমেদ। কি প্ৰতিযোগিতাত যোগদান দিছিলে আৰু কি লাভ কৰিলে আৰু ক'ত কৰিছিলে? যোৱা 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে আমাৰ শিৱসাগৰ এই বৰপুখুৰীপাৰত টেনিছ ক্লাবত এই লং টেনিছ যি অল আছাম ভিত্তিত হৈছিলে, তাত তাই আণ্ডাৰ 18ত জয়লাভ হৈছে। কেতিয়া হৈছিলে খেলখন? 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে। এতিয়া ইয়াত খেলাৰ পিছত কিবা বাহিৰত খেলিবলৈ সুবিধা পাব নেকি? এতিয়া ইয়াত খেলাৰ পিছত তাই পইণ্টছ আহিব, আৰু ছিলেকশ্যন অল আছাম আছাম মানে টীমৰ কাৰণে ছিলেকশ্যন হৈছে। এতিয়া যিহেতু আপোনালোকৰ কন্যাই পঢ়াৰ সমান্তৰালভাৱে খেলিও যাবলগীয়া হৈছে, আপোনালোকে কি ধৰণে ছাপোৰ্ট কৰি আহিছে? আমি তাই সদায় ছাপোৰ্ট কৰিছোঁ, খালি কৈছোঁ যে দুটা সমানে লৈ যাব লাগিব, এটাতো এৰিব নোৱাৰে ন। তাই ইয়াৰ টেনিছটো তাই খুব ভাল পায়। তাই মানে যি হওক, আমি যদি কেতিয়াবা কওঁ নালাগে আজি যাবলৈ, নাই তাই নহ'ব, মানে তাই যাবই আৰু, মানে নহ'লে কানিয়ে দিবগৈ। বেলেগ ভাল পায় মানে তাই টেনিছটো। কিমান বয়সৰ পৰা খেলি আছে? তাই মাজতে ক্লাছ 3 পৰা খেলিছিলে, খেলি আকৌ ক'ভিডৰ সময়ত বন্ধ হৈ গ'ল, আৰু তাৰপিছতে আমি সেই পুখুৰীপাৰলৈ লৈ গ'লোঁ। তাতো ছাৰহঁতেও তাইক ছাপোৰ্ট কৰিলে, বহুতখিনি আগবঢ়াই লৈ গ'ল দেই, বহুত হেৰি কৰিলে ছাৰহঁতেও তাইক। আজি ইমানখিনি পৰ্যায় পালে তেওঁলোকৰ কাৰণে পালে। উল্লেখযোগ্য যে অহা 26 চনৰ জানুৱাৰী মাহত অসমক প্ৰতিনিধিত্ব কৰি হাৰিয়ানাত 14 বছৰৰ তলৰ শাখাত লন টেনিছৰ প্ৰতিযোগিতাত আৰাইনা তাহছিন আহমেদে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিছে। অনাগত দিনত বিশ্বৰ সন্মুখত ভাৰতক প্ৰতিনিধিত্ব কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ সপোন আৰাইনা তাহছিন আহমেদে মনত পুহি ৰাখিছে এটি সোণালী সপোন। শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।